নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে এনি ভিউ আৰু ষ্টুডিঅ'ত মই শৰৎ গান আৰু লৈ আহিছোঁ আজিৰ দিনটোৰ প্ৰথমটো খবৰ। আজি জামিনৰ শুনানি হ'ব সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ যি দুগৰাকী অভিযুক্ত বুলি ক'ব লাগিব, সেই অভিযুক্ত দুগৰাকীৰ আজি জামিনৰ আবেদন যি কৰিছিলে তাৰ পাছতে আজিৰ দিনটোত শুনানি আগবঢ়োৱা হ'ব। আৰু ইতিমধ্যে দুয়োগৰাকী অভিযুক্তৰ যি উকিল অৰ্থাৎ যি অধিবক্তা সাজু হোৱা দেখিবলৈ পোৱা গৈছে। ভিডিঅ' কনফাৰেন্স যোগে আজি যুক্তি দৰ্শাব, জামিনক লৈ যুক্তি দৰ্শাব দুয়োগৰাকী অভিযুক্তৰ বিৰুদ্ধে। আৰু ইতিমধ্যে কিছুদিন পূৰ্বে অৰ্থাৎ 10 এপ্ৰিলৰ দিনাই শ্যামকানু মহন্তই তেখেতৰ যি জামিনৰ বাবে আবেদন কৰিছিল তাৰ পাছতে সিদ্ধাৰ্থ শৰ্মাই জামিনৰ বাবে আবেদন কৰিছিলে। ইয়াৰ পূৰ্বেও বহুবাৰ কিন্তু শ্যামকানু মহন্তই জামিনৰ বাবে আবেদন কৰিও কিন্তু সেই জামিনৰ আবেদন নাকচ কৰিছিলে, কিন্তু এইবাৰ কিন্তু জামিনৰ আবেদন নাকচ কৰা নাই। আৰু যিহেতুকে আজিৰ দিনটোত সেই জামিনৰ আবেদনৰ যি শুনানি আজি দিয়া হ'ব, আদালতত শুনানি দিয়া হ'ব। আৰু ইতিমধ্যে দুয়োগৰাকীৰ অভিযুক্তৰে যি অধিবক্তা সাজু হোৱা দেখিবলৈ পোৱা গৈছে। আমি জনাইছোঁ এই মুহূৰ্তে সেই খবৰ আমি জনাবলৈ চেষ্টা কৰিছোঁ, যি এনি ভিউ 24/7 দৰ্শকক জনাবলৈ চেষ্টা কৰিছোঁ। জামিনৰ শুনানি হ'ব আৰু আজি জামিনৰ শুনানি হোৱা আজি দেখিবলৈ পোৱা যাব। আজি যিহেতুকে জামিনৰ বাবে আবেদন কৰিছিলে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাই জামিনৰ বাবে আবেদন কৰিছিলে। যিহেতুকে 10 এপ্ৰিলৰ দিনা শ্যামকানু মহন্তই আবেদন কৰিছিলে নিৰ্বাচনৰ দুদিনৰ পিছতেই শ্যামকানু মহন্তই আবেদন কৰিছিলে জামিনৰ কাৰণে। আৰু আজিৰ দিনটোত অৰ্থাৎ 22 এপ্ৰিলৰ দিনা আজিৰ দিনতে জামিন আবেদনৰ শুনানি আগবঢ়োৱা হ'ব। দুয়োগৰাকী অভিযুক্তৰ হৈ অধিবক্তাই আজি যুক্তি দৰ্শাব, ভিডিঅ' কনফাৰেন্স যোগে যুক্তি দৰ্শাব, আদালতত ভিডিঅ' কনফাৰেন্স যোগে যুক্তি দৰ্শাব। আৰু ইতিমধ্যে সকলো সাজু কৰি তোলা হৈছে। আৰু যিহেতু জুবিন গাৰ্গৰ যি হত্যাকাণ্ডৰ সেই যি শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী, অমৃত বাবা মহন্ত এইসকলৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছিল। তাৰ মাজত শ্যামকানু মহন্ত আৰু শেখৰজ্যোতি গোস্বামীক মূল অভিযুক্ত বুলি ধৰা হৈছিল। আৰু তাৰ পাছতেই শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা কাৰাগাৰত আছিলে বৰ্তমান সময়ত। আৰু তাৰ পাছত আজিৰ দিনটোত দুয়োগৰাকীৰে শুনানি হ'ব যে জামিনৰ কাৰণে যে আবেদন আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে। যিহেতু 10 এপ্ৰিলৰ দিনাখনে জামিনৰ কাৰণে আবেদন আগবঢ়াইছিলে শ্যামকানু মহন্তই। আৰু ইতিমধ্যে আজিৰ দিনটোত সেই দুয়োগৰাকীৰ কাৰণে যি আজিৰ দিনটোতে যি অধিবক্তা আছে, সেই অধিবক্তা দুগৰাকী আজি যুক্তি দৰ্শাব, অৰ্থাৎ ভিডিঅ' কনফাৰেন্স যোগে যুক্তি দৰ্শাব যে সকলোখিনি তথ্য আজিৰ দিনটোত দিয়া কথা আছে। আৰু শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাৰ তাৰ পাছতেই মুকলি আকাশৰ তললৈ গুচি আহিব নেকি, কিন্তু এতিয়া প্ৰশ্ন হোৱা দেখিবলৈ পোৱা গৈছে। হাৰি যাব নেকি শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা? যিহেতু জামিন আবেদন ইয়াৰ পূৰ্বেও শ্যামকানু মহন্তই বহুবাৰ দাখিল কৰিছিলে, কিন্তু তাৰ পাছত শ্যামকানু মহন্তই সেইসমূহ উঠাই লৈছিলে। আৰু এতিয়া শ্যামকানু মহন্তই কিন্তু এইবাৰ কোনো ধৰণৰ সেই জামিন আবেদন উঠাই লোৱা দেখিবলৈ পোৱা নাই। কিন্তু লগতে সিদ্ধাৰ্থ শৰ্মায়ো কিন্তু জামিনৰ কাৰণে আবেদন কৰা দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তৰ সেই ডাঙৰ খবৰ বুলি ক'ব লাগিব আজিৰ দিনটোৰ শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ আজি শুনানি হ'ব আদালতত। ইতিমধ্যে দুয়োগৰাকী অভিযুক্তৰ যি অধিবক্তা আছিলে, অধিবক্তা দুগৰাকী এতিয়া সাজু হোৱা দেখিবলৈ পোৱা গৈছে। যুক্তি দৰ্শাব ভিডিঅ' কনফাৰেন্স যোগে যুক্তি দৰ্শাব শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ হয়। কিন্তু আটাইতকৈ ডাঙৰ কথা হ'ল যে দুয়োগৰাকী ব্যক্তিয়ে ওলাই আহিব নেকি মুকলি আকাশৰ তললৈ ওলাই আহিব নেকি শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা? হাৰি যাব নেকি? এয়া কিন্তু ডাঙৰ প্ৰশ্ন হৈ পৰিছে। আৰু ইতিমধ্যে আজিৰ দিনটোৰ যদি ডাঙৰ খবৰ বুলি কওঁ, কিন্তু দুয়োগৰাকীয়ে জামিনৰ কাৰণে শুনানি অৰ্থাৎ জামিনৰ আবেদন ইয়াৰ পূৰ্বে বহুবাৰ যদিও জামিনৰ আবেদন কৰিছিলে, সেইসমূহ আবেদন কিন্তু শ্যামকানু মহন্তই নাকচ কৰিছিলে। অৰ্থাৎ শুনানি হোৱাৰ পূৰ্বে সেই জামিনৰ আবেদন নাকচ কৰিছিলে। কিন্তু এইবাৰ কিন্তু ওলোটা হোৱা দেখিবলৈ পোৱা গৈছে। এইবাৰ সম্পূৰ্ণৰূপে নাকচ কৰা দেখিবলৈ পোৱা হোৱা নাই। এইবাৰ কিন্তু সম্পূৰ্ণৰূপে জামিনৰ কাৰণে আবেদন কৰা দেখিবলৈ পোৱা গৈছে। আৰু জামিন আবেদনৰ সেই আজি শুনানি হোৱা দেখিবলৈ পোৱা যাব। কিন্তু পৰৱৰ্তী সময়ত অৰ্থাৎ শুনানিত কি তথ্য পোহাৰ লেখা পৰৱৰ্তী সময়ত আমি আপোনালোকক জনাই যাম।